সন্মুখত ২৬ৰ বিধানসভা নিৰ্বাচন আৰু নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত প্ৰতিটো ৰাজনৈতিক দলে ইতিমধ্যে নিৰ্বাচনী কুচকাৱাজ আৰম্ভ কৰা পৰিলক্ষিত হৈছে। নতুনকৈ গঠন কৰা বিধানসভা সমষ্টিসমূহত কেনেধৰণৰ হ'ব নিৰ্বাচনী যুঁজ তাক লৈও ইতিমধ্যে সকলোৰে মাজত উৎকণ্ঠা বৃদ্ধি পাইছে। যিহেতু এই মুহূৰ্তত মই উপস্থিত আছো নৱগঠিত মানা বিধানসভা সমষ্টিত আৰু এইবাৰ মানা বিধানসভা সমষ্টিত কেনেধৰণৰ হ'ব উন্নয়ন, ৰাইজে কাক পচন্দ কৰে সেই সন্দৰ্ভত জানিবৰ কাৰণে মোৰ লগত ইতিমধ্যে কেইবাগৰাকীও স্থানীয় যুৱক আছে। তেখেতসকলৰ পৰা পোনপ্ৰথমে জানিব বিচাৰিছোঁ ২৬ত বিধানসভা নিৰ্বাচন অনুষ্ঠিত কৰা হ'ব। বিভিন্ন ৰাজনৈতিক দলে নিৰ্বাচনী কুচকাৱাজ আৰম্ভ কৰিছে। যিহেতু বৰ্তমান মই মানা বিধানসভা সমষ্টিত উপস্থিত আছোঁ, নতুনকৈ গঠন কৰা হৈছে, কেনেধৰণৰ দেখিছে বা উন্নয়নৰ দিশটো যদি চাবলৈ যোৱা যায় কেনেধৰণে আচলতে আগুৱাই নিব পাৰিব? মানে মানা সমষ্টিটো হৈছে নৱগঠিত এটা সমষ্টি। আমি এইটোৱে বিচাৰোঁ যে যিজনে বিজেপিৰ পৰা প্ৰাৰ্থিত্ব লাভ কৰে, আমি এইটোৱে বিচাৰোঁ বিজেপিৰ পৰা ইয়াত এজন প্ৰাৰ্থিত্ব দিয়ক আৰু তেখেতে ভাল ভাল উন্নয়নৰ কাম কৰক। মানে আগতে যেনেকুৱা হৈছে সেনেকুৱা হ'ব নালাগে। নতুনকৈ যিহেতু নৱগঠিত সমষ্টি, সেই বিষয়ে এইবাৰ আমি নতুন মুখৰ চিনাকি হ'ব বুলি অলপ ওপৰৰ পৰা গম পাইছোঁ। মানে বিজেপিৰ প্ৰাৰ্থিত্ব এইবাৰ নতুন কোনোবা চিনাকি মুখৰ পৰা আহিব। সেইকাৰণে আমি এইটোৱে বিচাৰোঁ যিজনে আহক ভালে আহক আৰু তেখেতে বহুতখিনি উন্নয়নৰ কাম কৰক আমাৰ মানা সমষ্টিত, আমি সেইখিনি বিচাৰোঁ। কেইবাগৰাকীও প্ৰাৰ্থীৰ নাম ইতিমধ্যে চৰ্চা অব্যাহত ৰাখিছে। প্ৰাৰ্থীৰ যদি ক'বলৈ নাম নাযায় তেনেহ'লে বিজেপি আচলতে এই সমষ্টিটোক যদি প্ৰতিনিধিত্ব কৰিব সুযোগ লাভ কৰে তেতিয়াহ'লে উন্নয়নৰ দিশটো আৰু আগুৱাই যোৱাৰ কেনেধৰণে কি আশা কৰিছে? আমি উন্নয়নৰ ক্ষেত্ৰত এইটো বিচাৰোঁ যেন মানুহটো অলপ ষ্ট্ৰং হওক আৰু বহুতখিনি আগুৱাই লৈ যাওক, মানে ওপৰলৈ লৈ যাওক। বহুতখিনি উন্নয়ন কাম বহুতখিনি হৈছেও, কিন্তু বহুতখিনি হ'বলৈ বাকী আছে। সেইকাৰণে আমি এইটো বিচাৰোঁ বহুতখিনি কাম আমাৰ উন্নয়নৰ ক্ষেত্ৰত আগবাঢ়ি যাওক আৰু এইবাৰ আমি নতুন মুখৰ মানে ইয়াত বিচাৰোঁ প্ৰাৰ্থিত্ব। বিৰোধীয়ে কিন্তু সঘনাই কৈ আছে, বিশেষকৈ কংগ্ৰেছ দলে বিশেষভাৱে যদি কৈ আছে যে বিজেপি চৰকাৰে ঋণৰ পিছত ঋণ লৈ আহিছে আৰু এই ঋণৰ জৰিয়তে আচলতে ৰাইজৰ যিসমূহ উন্নয়নকামী আঁচনিসমূহ আছে এই আঁচনিসমূহ দি থকা হৈছে। তেনে ক্ষেত্ৰত আচলতে কি ক'ব যে বিৰোধীৰ যিটো ভূমিকা, তেখেতসকলৰ ভূমিকা আৰু ভাৰতীয় জনতা পাৰ্টি তথা মিত্ৰজোঁটৰ যিটো ভূমিকা, এয়া কি দেখিছে আপুনি? চাব গ'লে যিটো ঋণৰ কথা কৈ আছে, আপোনালোকে এটা কথা ভাবি চাওক, যদি ভাল ঘৰত থাকিব লাগে নিশ্চয় খৰচ হ'ব। ধাৰ দুপাৰ কৰিলেও ভালকৈ ঘৰ এখন বনোৱা যায়। গতিকে আমাক চৰকাৰে আজি ধৰক আগতে কংগ্ৰেছৰ দিনত কি আছিলে, এতিয়া আমাৰ বিজেপি চৰকাৰ অহাৰ পিছত যিখিনি আমি পালোঁ, ৰাস্তা ঘাটৰ পৰা চাই আজি আপোনালোকে চাওকচোন, আপুনি অৰুণোদয়ৰ পৰা প্ৰধানমন্ত্ৰীৰ ঘৰৰ পৰা আৰু লেট্ৰিনৰ পৰা থকা খোৱাৰ পৰা আৰু চাউলৰ পৰা আদি কৰি বহুখিনি দিছে আৰু বহুত মানুহখিনি অলপ মানে তাৰে পৰা লাভৱান্বিত হৈছে। গতিকে কি ক'ম সেই বিষয়ে আৰু ঋণ বুলি ক'লেনো কি, ঋণ হ'বই, কিবা এটা ভাল কাম কৰিবলগীয়া হ'লে তাৰমানে ঋণটো হ'ব এইটো। গতিকে সেইটোক লৈ আৰু কি ক'ম আৰু এইটো। মানা বিধানসভা সমষ্টি যিহেতু নতুনকৈ গঠন কৰা হৈছে, ইয়াত শালবাৰী পৰিষদীয় সমষ্টিৰ এটা অংশ, মথনগুৰি পৰিষদীয় সমষ্টিৰ এটা অংশ। যদি চাবলৈ যোৱা যায় দুয়োটা চিটে ইতিমধ্যে BPFৰ দখলত গৈছে। যদি ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী ইয়াত প্ৰক্ষেপ কৰা নহয় তেতিয়াহ'লে আপোনালোকে কেনেধৰণে আগুৱাই যাব উন্নয়নৰ দিশটো যদি চোৱা যায়? এতিয়া চাওক, ইউপিএলৰ দিনত যিখিনি কাম কৰিছে, বহুত মানে কাম কৰিব লগা আছিলে সিহঁতৰ, সেইকাৰণে এইবাৰে হাগ্ৰামা ছাৰৰ দিনত এইখিনি ইউপিএলে হয়তো এইটো প্ৰত্যুত্তৰ পালে তেখেতসকলে, আৰু এতিয়া যিখিনি কাম কৰিছে বহুত হাততো লৈছে আৰু আমাৰ বিজেপি চৰকাৰো কম্বাইনত আছে যিহেতু, এতিয়া ভাল কাম হ'ব বুলি ভাবিছোঁ। তথাপিতো বিজেপি ফালৰ পৰা প্ৰাৰ্থী কেনেকুৱা কি ধৰণে দিব বিচাৰে, দিলে ভাল হয়। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আন এগৰাকী ইয়াৰ স্থানীয় ব্যক্তি আছে, তেখেতৰ পৰা জানিব বিচাৰিছোঁ। তাৰ সন্মুখত ২৬ৰ নিৰ্বাচন আহি আছে, নতুনকৈ গঠন কৰা হৈছে মানা সমষ্টি আৰু মানা সমষ্টিৰে আপুনি এগৰাকী ভোটাৰ। যদি ভোটাৰ হিচাপে আপোনাক প্ৰশ্ন কৰা যায়, উন্নয়ন যদি হ'ব লগা হয় সমষ্টিটোত, কেনেধৰণৰ প্ৰাৰ্থী বা কোন দলে প্ৰাৰ্থিত্ব পোৱাটো আপুনি বিচাৰিছে? এতিয়া বৰ্তমান যিখিনি দেখিছোঁ, যি দলৰ চৰকাৰ হয় সেই দলৰে প্ৰাৰ্থিত্ব যদি প্ৰক্ষেপ কৰে আৰু সেই প্ৰাৰ্থিত্বগৰাকী যদি বিপুল ভোটত জয়ী হৈ যায় তেতিয়াহ'লে সেই অঞ্চলৰ এটা উন্নয়ন হয়। এতিয়াতো ৰাইজৰ মুখে মুখেতো এটাই দেখি আছোঁ, বৰ্তমান অসমত পুনৰ মানে বিজেপি চৰকাৰে হ'ব। গতিকে বিজেপিৰ যি মানে হ'ল প্ৰাৰ্থিত্ব প্ৰদান কৰে, তেখেত এজন মানে শিক্ষিত হওক বা তেখেতে যেন আমাৰ এই অঞ্চলৰ উন্নয়নৰ কাৰণে যেন যুঁজ দিব পাৰে, তেনেকুৱা এজন ব্যক্তিকে আমি বিচাৰিছোঁ। বিৰোধী আচলতে নোৱাৰিব নেকি? বিৰোধী ইয়াততো আৰু গণভিত্তি নাই বুলি ক'ব পাৰি। আমাৰ মানস সমষ্টি যিখিনি দেখিলোঁ, ইয়াততো মানে কংগ্ৰেছ বুলিতো ইয়াত কেইজন মানুহে কংগ্ৰেছত দৌৰি আছে, বা এইবাৰ ইলেকশ্যনতে কংগ্ৰেছে ভোট পাইছে আমাৰ বিশেষকৈ ককলাবাৰী সমষ্টিত ১,০০০ ভোট। ১,০০০ ভোটে দিছোঁ আৰু মানে কেনেকৈ
মানে হ'ল জিকিব। যদি আপোনাক সাধাৰণ ভোটাৰ হিচাপে মই প্ৰশ্ন কৰোঁ, বৰ্তমানৰ বিধায়ক ফণীধৰ তালুকদাৰৰ মানা সমষ্টিত লাগি আছে যুৱ চামৰ দুগৰাকী নেতা, এগৰাকী হৈছে প্ৰণৱজ্যোতি বৰ্মন, আনগৰাকী হৈছে ধীৰাজ দেউৰী। তিনিওগৰাকীয়ে ইতিমধ্যে মানা সমষ্টিত ৰাইজৰ মাজত সোমাই পৰা দেখিবলৈ পোৱা গৈছে। যদি তিনিওগৰাকীৰ ভিতৰত আপুনি কাক মানে কেই নম্বৰত ৰাখিব বা ৰাইজৰ উন্নয়নৰ দিশটো যদি চাবলৈ যোৱা যায়, তিনিওগৰাকীৰ ভিতৰত কাক ক'ব আপুনি? মই এজন বিজেপিৰ কাৰ্যকৰ্তা হিচাপে এটাই ক'ম, পলাত বকচাত কোনো নহয়। গতিকে দলে যিজনকে প্ৰাৰ্থিত্ব নিক্ষেপ কৰিব তেওঁৰ হৈয়ে দেহে দেহে খাটিম। ৰাইজৰ মাজত যিহেতু সোমাই পৰা যায়, আমি সংবাদ মাধ্যম হিচাপে ৰাইজৰ মাজত যেতিয়া বিভিন্ন সমস্যাত যোৱা যায়, বৰ্তমানো বিভিন্ন সমস্যাত জৰ্জৰিত হৈ আছে বিভিন্ন অঞ্চল। যদি ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ পিছত ৰাইজৰ উন্নয়নটো চোৱা যায়, আপোনাৰ দৃষ্টিত কোনকেইটা দিশ আচলতে পোনপ্ৰথমে আপুনি প্ৰক্ষেপ কৰিব? বিশেষ কৰি আমাৰ ৰাস্তা ঘাটটোৱে মেইন সমস্যা। তাৰপিছত বহু কেইখন স্কুলৰ ঘৰ মানে গৃহবিলাক মানে নষ্ট হৈ যাব ধৰিছে। যেনে আমাৰ অঞ্চলৰে আমাৰ এখন সুন্দৰ স্কুল, MV স্কুল, মজলীয়া বিদ্যালয় যিখন, সেইখন স্কুলৰে বৰ্তমান ইমান সুন্দৰ স্কুলখন দেখাত, এতিয়া বৰ্তমান টিংপাতৰ অৱস্থা বেয়া। গতিকে এই স্কুলবিলাকক মেৰামতি কৰক, মেডিকেল লাইনটো আহক, আৰু শিক্ষাৰ ক্ষেত্ৰত আৰু বেলেগ বেলেগ আঁচনিবিলাকতো চৰকাৰে লৈয়ে আছে, সেই আঁচনিবিলাকৰ সুবিধা আমাৰ এই অঞ্চললৈ বিয়পি পৰক আৰু। ধন্যবাদ জ্ঞাপন কৰিছোঁ। এনেধৰণে ডি নিউজ প্লাছৰ জৰিয়তে 126টা বিধানসভা সমষ্টিৰ অন্যতম নতুনকৈ গঠন কৰা এই মানা বিধানসভা সমষ্টিত যিহেতু এই মুহূৰ্তত উপস্থিত আছোঁ, আৰু উপস্থিত হৈ মানা বিধানসভা সমষ্টিৰ কেইবাগৰাকীও ইয়াৰ স্থানীয় যুৱকৰ সৈতে মত বিনিময় কৰিলোঁ। আৰু মত বিনিময় কৰি এটা কথা উল্লেখ কৰিব লাগিব যে সমষ্টিটোৰ উন্নয়নৰ ক্ষেত্ৰত তেখেতসকলে ভাৰতীয় জনতা পাৰ্টিকে প্ৰক্ষেপ কৰিলে আচলতে বেছি ভাল হ'ব বুলি উল্লেখ কৰিছে। আৰু যিকোনো প্ৰাৰ্থীয়ে আচলতে ইয়াত টিকট লাভ কৰিলে দলীয়ভাৱে তেখেতসকলৰ হৈ তেখেতসকলে কাম কৰি যাব, আৰু উন্নয়নৰ দিশটো যদি আগুৱাই নিব লাগে বা আগুৱাই যাব লাগে, তেতিয়াহ'লে ভাৰতীয় জনতা পাৰ্টিৰে পুনৰ ইয়াত প্ৰাৰ্থিত্ব প্ৰক্ষেপ কৰাৰ সম্ভাৱনা থাকিব বুলি সংবাদ মাধ্যম যোগে জানিবলৈ দিয়ে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।